নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আন এটা ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাইছোঁ। মই মোৰ NB এডুকেশ্যন চেনেলটোত আজি তোমালোকৰ ক্লাছ 7ৰ অধ্যায় 5 ৰেখা আৰু কোণ এই পাঠটিৰ বিষয়ে অলপ আলোচনা কৰিব ওলাইছোঁ। তোমালোকে মনোযোগেৰে শুনিবা। এই পাঠটিত ৰেখা আৰু কোণ ইয়াৰ ওপৰতে অলপ ধাৰণা দিব বিচৰা হৈছে। এতিয়া তোমালোকে আগৰ পাঠত আগতে ৰেখা আৰু কোণৰ বিষয়ে তোমালোকৰ যিটো ধাৰণা, সেই ধাৰণাটো নিশ্চয় হৈ আছে। যদিও মই আজি আকৌ এই পাঠটো আৰম্ভণিৰ আগতে মই তোমালোকক ৰেখা আৰু কোণৰ ধাৰণাটো অলপ দি ল'ব বিচাৰিছোঁ। এতিয়া কোণ আৰু ৰেখা যিহেতু তোমালোকে আগতে শিকিছাই, তথাপিও মই ক'ব ওলাইছোঁ। এতিয়া ৰেখা, এতিয়া চোৱাচোন, এনেকে এডাল আঁচ যদি তাৰ এনেকে দুইটা মূৰত এনেকে কোণীয়া চিন দিয়া হয়, তেতিয়াহ'লে তাৰ নাম হ'ব ৰেখা। এডাল হ'ল ৰেখা। এডাল কি? ৰেখা। ইয়াৰ যদি নামাকৰণ আমি কৰি দিওঁ A আৰু B, যদি A আৰু B এনেকে নামাকৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ নাম হ'ব ৰেখা। আৰু ইয়াকে আমি লিখিলে এনেকে লিখিব লাগিব A B, এনেকে ওপৰত এনেকে কোণীয়া চিন দুটা দিব লাগিব। এডাল হ'ল ৰেখা। এই ৰেখাডালৰ নাম হ'ল কি? A B। এডাল হ'ল ৰেখা। মানে ৰেখা এডাল হ'বলৈ হ'লে তাৰ দুইটা মূৰ কি হ'ব লাগিব? এনেকে কোণীয়া চিন। কোণীয়া চিনৰ অৰ্থটোৱে হ'ল, তোমালোকে জানা নহয়, এই চিনডাল যদি আমি এনেকে এইখিনি কাটি দিওঁ তেতিয়াহ'লে কি হ'ব? এডাল তীৰ। এডাল তীৰ, ধনুকাৰ, নহয় জানো? ধনুকাৰৰ এই মূৰ ফালটো যিহেতু এনেকে দিয়া হয়, কোণীয়াকৈ দিয়া হয়, তাৰমানে কি? ই যোনফালে যাব, কিমান যাব ক'ব নোৱাৰি, নহয়? তাৰমানে অসীম, তাৰ সীমাটো অসীম। সি মানে এইফালে গৈ আছে, কিমান দূৰলৈ যায় ঠিক নাই। ঠিক তেনেকে এইফালেও যিমান দূৰলৈ গৈ আছে, কোনখিনিত ৰয় তাৰ সীমা নাই। গতিকে তাকে অসীম বুলি কয়। তাৰ মানে হ'ল ৰেখা এডালৰ দুয়োটা মূৰ অসীমলৈ বিস্তৃত। আৰম্ভণি আৰু শেষ দুয়োটা অসীমলৈ বিস্তৃত। তাৰমানে তাৰ সীমা আমি ক'ত ক'ব নোৱাৰোঁ। সেইটো কাৰণে কয় অসীমলৈ বিস্তৃত। এতিয়া আহিলে ৰেখা খণ্ড। কি? ৰেখা খণ্ড। এতিয়া ৰেখা খণ্ড বুলি ক'লে তুমি চোৱা, ৰেখাৰ দুইটা মূৰ অসীমলৈ বিস্তৃত, কিন্তু ৰেখা খণ্ডৰ দুইটা মূৰ অসীমলৈ বিস্তৃত নহয়, এনেকে থাকিব। তাৰমানে ইয়াৰ শেষৰ বিন্দুটো যদি আমি ইয়াতে কল্পনা কৰোঁ, ইয়াতে হ'ব, আকৌ এইখিনিত হ'লে এইখিনিতে হ'ব। মানে কি? আৰু অকণ যদি বহাই দিওঁ, এইটো। তাৰমানে ইয়াৰ শেষ আৰু আৰম্ভণি সীমাবদ্ধ। গতিকে তাৰ নাম হ'ব ৰেখা খণ্ড। কি নাম? ৰেখা খণ্ড। ইয়াৰ নাম কি? ৰেখা খণ্ড। আৰু এই ৰেখা খণ্ডডালৰ নামো যদি আমি A আৰু B বুলি দিওঁ, তেতিয়াহ'লে আমি লিখিম A B, তাৰপিছত এনেকে ওপৰত আঁচডাল দি দিম। তো A B, ৰেখা খণ্ড। এতিয়া ৰেখা আৰু ৰেখা খণ্ডৰ পাৰ্থক্য এতিয়া দেখোঁতে গম পাইছা যে ৰেখাৰ দুইটা মূৰ অসীমলৈ বিস্তৃত, ৰেখা খণ্ডৰ দুইটা মূৰ সীমাবদ্ধ, মানে অসীমলৈ বিস্তৃত নহয়, হয়নে? ৰেখাৰ আৰম্ভণি আৰু শেষ নাই, কিন্তু ৰেখা খণ্ডৰ আৰম্ভণি আৰু শেষ আছে, নহয় জানো? এইটো আমি শিকিলোঁ। তাৰপিছতে আমাৰ
আহিলে ৰশ্মি কি আহিলে ৰশ্মি আমি ৰেখাখণ্ড জানিলোঁ তাৰপিছতে আমি শিকি আছোঁ ৰশ্মি এতিয়া ৰশ্মি বুলি কোৱাৰ লগে লগে এনেকৈ যদি আমি এনেকৈ এডাল আঁচ দিওঁ এটা মূৰ যদি আমি এনেকৈ দিওঁ আকৌ ইফালে এনেকৈ আঁচ দিলোঁ এটা মূৰ ইফালে দিলোঁ এই দুডালক ক'ব ৰশ্মি মানে কি ৰশ্মি হ'বলৈ হ'লে তাৰ আৰম্ভণি বা শেষ আছে কিন্তু আকৌ যদি আৰম্ভণি আছে বুলি ধৰোঁ শেষটো নাই আকৌ যদি আমি তাৰমানে এটা মূৰ অসীমলৈ বিস্তৃত এতিয়া চোৱা এইটো মূৰ অসীমলৈ বিস্তৃত মানে কি ই এইফাললৈ গৈ আছে আৰু এইটো মূৰ অসীমলৈ বিস্তৃত ই ইফাললৈ গৈ আছে মানে কি ৰেখাডালক দুভাগ কৰে মানে ৰেখাডালক দুভাগ কৰিলে এটা ভাগ ৰশ্মি বুলি কোৱা হয় এতিয়া আমি ইয়াৰ নামো যদি এ বি বুলি দিওঁ এইটো নাম যদি বি চি বুলি দিওঁ তেতিয়াহ'লে এইডাল ৰশ্মিৰ নাম কি হ'ব এইডাল ৰশ্মি যেতিয়া এইডালৰ নাম আমি দিওঁ এইডালৰ নাম দিলে আমি কি লিখিম এ বি এনেকৈ পেলাই দিব লাগিব আকৌ এইডালৰ ৰশ্মিৰ নামাকৰণ কৰিলে আমি কি হ'ব বি চি তেতিয়া দিব লাগিব এনেকৈ এইটো হ'ল ৰশ্মি তাৰপিছতে আমি আহোঁ এটা কোণ কি আহোঁ কোণ বুলি ক'লে আমি আগতে শিকি আহিছোঁ তেও আমি চোৱা এনেকৈ দিলোঁ এনেকৈ দিলোঁ তাৰপিছতে এনেকৈ দিলোঁ এতিয়া ইয়াৰ মাজত যিটো এইখিনিক ক'ব কোণ দুটা ৰশ্মি নহয় জানো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুডাল ৰশ্মি নিৰ্গত হ'লে মানে ওলালে মাজত যিটো কোণৰ সৃষ্টি হয় মাজত এটা কোণৰ সৃষ্টি হয় সেইটো হ'ল কোণ এই কোণটোক যদি আমি ঔ কোণ বুলি ধৰোঁ বা চি কোণ বুলি ধৰোঁ বা বি বুলি ধৰোঁ তেতিয়া নামাকৰণটো আমাৰ কি হ'ব চোৱাচোন এ বি চি ইয়াৰ নামাকৰণটো কি হ'ব এ বি চি এইটো হ'ল কোণ এইটোৰ নাম কি কোণ এইটো কিমান ডিগ্ৰী কোণ আমি পিছত আমি জুখি চাব পাৰিম কিন্তু ইয়াৰ নাম হ'ল কোণ আৰু যদি যিটো কোণ হয় মানে এই দুডাল ৰশ্মিৰ যিটো শীৰ্ষবিন্দু হয় এই শীৰ্ষবিন্দুটোৱে হ'ল কোণ আৰু কোণটোৰ যেতিয়া নামাকৰণ কৰা হ'ব তেতিয়াহ'লে কি হ'ব শীৰ্ষবিন্দুটো মাজত ৰাখিব লাগিব যদি আমি এই কোণটোৰ নামাকৰণ কৰোঁ তেতিয়াহ'লে আমি এনেকৈ চিন এডাল দিব লাগিব এংগেল এ বি চি বিটো মাজত ৰাখিব লাগিব এ বি চি বা ইয়াক এনেকৈও কৰিব পাৰি চি বি এ মানে বিটো মাজত থাকিব লাগিব চি বি এ এইকেইটা হ'ল কোণ নহয় জানো এইটো হ'ল এটা কোণ তাৰপিছত আমি ত্ৰিভুজ নহয় জানো ত্ৰিভুজ হ'লে তিনিটা বাহু লাগে এনেকৈ তিনিটা বাহু লাগে এনেকৈ তিনিটা বাহু আমি লগ লগালোঁ এইটো তিনিটা বাহু লগ লগালে তিনিটা কোণ হয় মানে এটা ত্ৰিভুজৰ বাহু তিনিটা আৰু কোণো তিনিটা নহয় জানো এইটো এটা কোণ ইয়াৰ নাম যদি এ বি চি দিওঁ এ বি চি তেতিয়াহ'লে এইটো নাম পাব কি ত্ৰিভুজ তাৰপৰা তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয় তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৰ নামাকৰণ যদি আমি কৰোঁ এনেকৈ ত্ৰিভুজ চিহ্ন এটা দিব লাগিব এ বি চি এইটো মনত ৰাখিবা হওক দেই এ বি চি এইটো হ'ল ত্ৰিভুজ
এতিয়া ইয়াৰ যদি প্ৰত্যেকটো কোণৰ নামাকৰণ কৰা হয় তেতিয়া কেনেকৈ কৰিব লাগিব চোৱাচোন। যদি আমি বি কোণটোত বুজাব যাওঁ তেতিয়াহ'লে হ'ব এনেকৈ কোণ চিন এ বি চি। আকৌ যদি আমি চি কোণটো নামাকৰণ কৰিব যাওঁ তেতিয়াহ'লে আমি দিব লাগিব এনেকৈ কোণ চিন চি কোণটো, গতিকে বি চি এ বি চি এ। আকৌ যদি আমি এ কোণটো নামাকৰণ কৰিব যাওঁ তেতিয়াহ'লে চি এ বি বা বি এ চি। তেতিয়া আমি কি লিখিব লাগিব বি এ চি। এতিয়া এই বি কোণ চি কোণ এ কোণ গোটেইকেইটা বুজালেনে? এইটো কোণ হিচাপে যদি আমি বুজাব যাওঁ। এতিয়া শীৰ্ষবিন্দু আমি আগতে যে শিকিছিলোঁ শীৰ্ষবিন্দু। এতিয়া এই দুডাল ৰশ্মিয়ে য'ত আহি লগ লাগিলে ধৰা এইখিনিত লগ লাগিছে নাই, এইখিনিত লগ লাগিছে। গতিকে আমি এই বিন্দুটোৰ নাম আমি যদি অ থওঁ, এই বিন্দুটো হ'ব, ইয়াৰ নাম যদি আমি অ থওঁ তেতিয়াহ'লে এই বিন্দুটোৰ নাম হ'ব কি শীৰ্ষবিন্দু। এইটো বিন্দু এইটো হ'ল কোণ। যদি আমি এ অ বি বুলি লিখোঁ, এ অ বি এটা কোণ হ'ল, কিন্তু ইয়াতে অ'টো হ'ল শীৰ্ষবিন্দু। অ'টো কি শীৰ্ষবিন্দু। এই অ'টো হ'ল শীৰ্ষবিন্দু। নিশ্চয় বুজিলা হওক। এতিয়া আমি শিকিব গৈছোঁ পূৰক কোণ। এতিয়া পূৰক কোণ কাক কয়নো? যদি দুটা কোণৰ যোগফল কিমান 90 ডিগ্ৰী মানে 90 ডিগ্ৰী হয় তেতিয়াহ'লে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী অৰ্থাৎ সমকোণ। 90 ডিগ্ৰী কোণ এটাক কি বুলি কোৱা হয়? সমকোণ বুলি কয়। গতিকে 90 ডিগ্ৰী আমি অৰ্থাৎটো লিখি দিওঁ, অৰ্থাৎ সমকোণ। তেতিয়াহ'লে কোণ দুটাক কি বুলি কয়? পূৰক কোণ বোলে। তাৰমানে দুটা কোণ যদি লগ লাগি যোগফলটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে কোণ দুটাক পূৰক কোণ বুলি ক'ব। অৰ্থাৎ এইটো চোৱাচোন, যদি আমি এইটো কিমান হ'ল 45 ডিগ্ৰী আৰু যদি এইটো 45 হ'লে আৰু এইটো 45 হ'ব লাগিব, 45, তেতিয়াহ'লে এইটো কোণটো আৰু এইটো কোণটো এই দুইটা কোণ কি হ'ব? পূৰক কোণ। এই কোণটোৰ যদি নাম যদি আমি এ দিওঁ, এইটো যদি বি দিওঁ, তেতিয়াহ'লে এ প্লাছ বি ইকুৱেল টু কিমান? 45 প্লাছ 45 কিমান হ'ল? 90 ডিগ্ৰী হ'ল নে নাই? এ আৰু বি দুইটা মিলি 90 ডিগ্ৰী হ'ল। গতিকে এই দুটা কোণক আমি কি বুলি ক'ম? পূৰক কোণ বুলি ক'ম। তাৰমানে পূৰক কোণ হ'বলৈ হ'লে দুইটা কোণৰ মাপ কি হ'ব লাগিব? 90 ডিগ্ৰী বা এক সমকোণ হ'ব লাগিব। এতিয়া আমি শিকিম সম্পূৰক কোণ। সম্পূৰক কোণ। এতিয়া পূৰক কোণ হ'বলৈ হ'লে 90 ডিগ্ৰী হয় দুইটাক মিলি, আৰু সম্পূৰক কোণ হ'বলৈ হ'লে 180 ডিগ্ৰী হয় দুইটা মিলি। মানে যদি দুটা কোণৰ সমষ্টি বা যোগফল, যদি দুটা কোণৰ যোগফল বা সমষ্টি 180 ডিগ্ৰী বা দুই সমকোণ। 180 ডিগ্ৰী দুই সমকোণ হয় নহয়? এক সমকোণত যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে 90 মিলি 180, তাৰমানে দুই সমকোণ।
দুই সমকোণ তেন্তে কোণ দুটাক সম্পূৰক কোণ বোলে। সম্পূৰক কোণ নহয় জানো? এতিয়া চোৱাচোন, মই বাৰু এবাৰ এনেকৈ আঁকি দিছোঁ। এনেকৈ যেতিয়া আমি আঁকিম, ইয়াতে যদি আমি এটা কোণ লওঁ, তে এই কোণটো যদি আমি এনেকৈ দিওঁ, কি হ'ব? এই কোণটো 180 ডিগ্ৰী। এইখিনি হ'ল কিমান? 180 ডিগ্ৰী। এইখিনি হ'ল 180 ডিগ্ৰী, হয় নহয়? তাৰ পৰা যদি আমি এইটো এনেকৈ আঁকি দিলোঁ, যদি এইটো যদি আমাৰ কিমান হৈ যায়, ধৰি ল'লোঁ 70 যেনিবা, এইটো 70 ডিগ্ৰী, তেতিয়াহ'লে এইটো কিমান হ'ব? এইটো কিমান হ'ব? দুইটা মিলি 180 ডিগ্ৰী হ'ল। গতিকে এটা 70 গুচি গ'ল। গুচি যোৱাৰ লগে লগে এইটো কিমান হ'ল? 110। 110। গতিকে এনেকৈ হ'ব দেই, 110। গতিকে কি হ'ল? 110 আৰু 70, এই দুইটা কোণ মিলি কিমান হ'ল? 180 ডিগ্ৰী। গতিকে এই দুটা কোণক আমাক কি বুলি ক'ব? সম্পূৰক কোণ। তাৰমানে এইটো কোণ এনেকৈ আছিলে, এনেকৈ পেলাই এনেকৈ, কিমান? 110 ডিগ্ৰী। আৰু এইটো হ'ল এনেকৈ, এইটো 70 ডিগ্ৰী। গতিকে যদি আমি এইটো নাম A, এইটো নাম B থওঁ, তেতিয়াহ'লে A প্লাছ B ইকুৱেল টু কিমান? 110 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী ইকুৱেল টু কিমান? 180 ডিগ্ৰী। মানে কি? A কোণ আৰু B কোণ 180 ডিগ্ৰী হ'ল। মানে কি? এই দুইটা কোণ কিমান হ'ল? 180 ডিগ্ৰী। মানে এই দুটা কোণক কি বুলি ক'ব? সম্পূৰক কোণ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পিছৰ অংশখিনি মই পিছৰ ভিডিঅ'ত লৈ আহিম। গতিকে তোমালোকে ভিডিঅ'সমূহ নিয়াৰিকৈ চাই থাকিবা। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু লগ বন্ধুৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু লাইক কমেণ্ট দিবলৈ নাপাহৰিবা। ধন্যবাদ।